পেপলিনা টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত অন্য এটা খবৰ লৈছে ডাঙৰ খবৰ লখিমপুৰৰ হাসিনা বেগমক ইতিমধ্যে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু লখিমপুৰৰ হাসিনা বেগম সন্দৰ্ভত আজি আৰক্ষী সঞ্চালক প্ৰধানে এটা ডাঙৰ মন্তব্য কৰিছে মন্তব্য কৰি কৈছে যে জুনমণি ৰাভাৰ দৰে এগৰাকী আৰক্ষী বিষয়া হেৰুৱালে আৰু ইয়াৰ কাৰণ কি হাসিনা বেগমৰ বাবে আসলতে হেৰাই গল নেকি জুনমণি ৰাভাৰ দৰে এগৰাকী আৰক্ষী বিষয়া এক প্ৰকাৰ আবেগিক মন্তব্য কৰিছে কেৱল হাসিনাই নহয় এনেকুৱা বহু ব্যক্তি আছে যি আৰক্ষী বিষয়াসকলক বিৰুদ্ধে ষড়যন্ত্ৰ কৰে আৰক্ষী বিষয়াসকলক প্ৰলোভনেৰে আসলতে দমন কৰিব বিচাৰে যাৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হ'ল ৰাজ্যত লখিমপুৰৰ হাসিনা বেগম সন্দৰ্ভত জিপি সিঙৰ ডাঙৰ মন্তব্য লখিমপুৰৰ হাসিনা বেগম বৰ্তমানো যেটো আৰক্ষীৰ জিম্মাত হাসিনা বেগম সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰিছে বহু তথ্য পূৰ্বৰ জিপি সিঙৰ মনত বা আৰক্ষী বিভাগটোত হাসিনাক লৈ যি আসলতে সন্দেহ আছিল সেয়া যেন এতিয়া সম্পূৰ্ণ প্ৰমাণ হ'বলৈ গৈ আছে হাসিনাৰ দৰে বহু মহিলাই আৰক্ষী বিষয়াক প্ৰলোভনেৰে বিপদত পেলাই হাসিনাৰ দৰে মহিলাৰ প্ৰলোভন আৰু ভাবুকিৰ বলি হয় বহু আৰক্ষী বিষয়া অৱশেষত যেন ঘটনা পোহৰলৈ আহিছে হাসিনাৰ দৰে মানুহে মিডিয়াৰ স্পেচ লৈ প্ৰপাগাণ্ডাৰ সৃষ্টি কৰে আৰু এনেধৰণে নিজকে প্ৰচাৰ কৰি নিজকে নিৰ্দোষী সজাবলৈ চেষ্টা কৰে হাসিনাৰ দৰে মহিলাই কলুষিত কৰে সমাজ ব্যৱস্থা ৰাইজ পানী ঘোলা হ'বলৈ নিদিব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে এনে মহিলাৰ প্ৰলোভনত আমি এগৰাকী আৰক্ষী বিষয়া হেৰুৱালো লখিমপুৰৰ হাসিনা বেগম সন্দৰ্ভত জিপি সিঙৰ ডাঙৰ মন্তব্য আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ মন্তব্যগৰাকীৰ পিছতে এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে যে সঁচাকৈ হাসিনা বেগমে আসলতে অন্য এটা ৰূপ দিবলৈ চেষ্টা কৰিছিল নেকি আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল নেকি যিসমূহ তদন্তকাৰী সংস্থা আছিলে তদন্তকাৰী সংস্থাকো এক প্ৰকাৰ বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল নেকি হাসিনা বেগমে সৰ্বত্ৰে এই বিষয়টোক লৈ এতিয়া চৰ্চা চলিছে এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব বৰ্তমান মুহূৰ্তত কিয়নো যিগৰাকী জুনমণি ৰাভা এগৰাকী আৰক্ষী বিষয়া হেৰুৱাই মাতৃ আজিও শোকত মৰ্মাহত সেইগৰাকী মাতৃয়ে ন্যায় নাপালো বুলি দুখ প্ৰকাশ কৰি অৱশেষত যি গোচৰ তৰিছিলে সেই গোচৰ পৰ্যন্ত উঠাই লৈছে কিন্তু তেওঁ কন্যাৰ মৃত্যুত ন্যায় নোপোৱা বুলি তেওঁৰ অভিযোগ উত্থাপন কৰিছিলে আৰু এই বিষয়টোক লৈ আসলতে অসমৰ আৰক্ষী বিভাগটোক বা অসমৰ ন্যায় ব্যৱস্থাটোক লৈও একাংশ লোকে ক্ষোভ প্ৰকাশ কৰিছিলে প্ৰকৃততে কি হৈছিলে কিন্তু আৰক্ষী বিভাগ বা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ পূৰ্বতে যি সন্দেহ হৈছিল বা প্ৰথম অৱস্থাত যি সন্দেহ হৈছিল সেই সন্দেহে যেন এতিয়া চৰ্চালৈ আহিছে কিয়নো তদন্তকাৰী সংস্থাক এক প্ৰকাৰ বিপথে পৰিচালিত কৰিব বিচাৰিছিল হাসিনা বেগমে ৰাজ্যৰ অসম আৰক্ষী বিভাগটোৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক বদনামি কৰিছিল শীৰ্ষ বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল তথ্য প্ৰমাণ লাভ কৰিব পৰা নাছিল যদিও কিন্তু আৰক্ষী কেইবাগৰাকীও জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছিল এক প্ৰকাৰ ৰাইজৰ জেৰাৰ সন্মুখীন হৈছিল তদন্তকাৰী সংস্থাৰ সমান্তৰালভাৱে আৰু এনে ক্ষেত্ৰত অসম আৰক্ষীৰ প্ৰতি ৰাইজৰ যি বিশ্বাস আছিল আস্থা আছিল সকলো যেন ম্লান পৰিছিল আৰু এই যি বিষয় আছিল এই বিষয়টোক লৈ কিন্তু তদন্ত এতিয়াও অব্যাহত আছে অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যেহেতু হাসিনা বেগমক গুৱাহাটীৰ গণেশগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছতে কেইবাদিনো জেৰা চলাই থকাৰ পিছতে দিনে নিশাই জেৰা অব্যাহত ৰখাৰ পিছতে এতিয়া বহু ঘটনাই পোহৰলৈ আহিছে আৰু হাসিনা বেগমে ইতিমধ্যে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত বহু কথাই স্বীকাৰ কৰিছে অৱশ্যে এই কথা উল্লেখ কৰা নাই বা জুনমণি ৰাভাৰ ঘটনা সন্দৰ্ভত কি কথা স্বীকাৰ কৰিছে সেই কথা আৰক্ষীয়ে তদন্তৰ খাতিৰত স্পষ্ট কৰা নাই যদিও কিন্তু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ মন্তব্যই এই কথা বুজাই দিছে যে নিশ্চিতভাৱে আৰক্ষী বিষয়া জুনমণি ৰাভা হেৰাই যোৱাৰ ক্ষেত্ৰত হাসিনা বেগমৰ দৰে এগৰাকী কলুষিত মহিলাৰে যেন হাত আছে গতিকে ৰাইজ পানী ঘোলা হ'বলৈ নিদিব বুলি যি মন্তব্য কৰিছে আৰু সেই মন্তব্য এতিয়া সকলোৰে মনত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে আৰু এই প্ৰসংগক লৈ হাসিনা বেগমৰ প্ৰসংগক লৈ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কি মন্তব্য কৰিছিলে আমাৰ হাতত সেই মন্তব্য আছে মন্তব্য আগবঢ়াম ভিউ পইণ্ট আছিলে আগতেও তেনেকুৱা আছিলে আৰু এতিয়াও সেইটো আছে যে এনেকুৱা হাসিনা বেগম নিচিনা মানুহৰ কাৰণে কিছুমান আৰক্ষী বিষয়া প্ৰলোভনেৰে নহ'লে আণ্ডাৰ থ্ৰেট কৰাপশ্যন হয় এই তেনেকৈ কৰি তো আমি এজন আৰক্ষী বিষয়া হেৰুৱাব লগা হ'লোঁ আৰু এতিয়াও তেওঁলোকে ঠিক তেনেকৈ ব্লেকমেইল কৰিবলৈ চেষ্টা কৰি আছে মই তেতিয়াও অসমৰ ৰাইজক কৈছিলোঁ এনেকুৱা মানুহ মিডিয়া স্পেচ লৈ নিজৰ প্ৰপেগেণ্ডা কৰে সেইবোৰৰ পৰা অলপ দূৰত থাকিব লাগে আৰু সেইবোৰক মানে গুৰুত্ব দিব নালাগে আমি একদম ক্লিয়াৰ আমি কোনো পদে সেইটো হ'ব নিদিওঁ আৰু যদি কিবা কাৰণত কোনোবা আৰক্ষী বিষয়া কৰাপশ্যনৰ পিনে যায়
তেতিয়া আমি ষ্ট্ৰংগেষ্ট পচিবল একশ্যনটো সদায় লৈ আছোঁ আৰু লৈ থাকিম। এইটো মোৰ মনত আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মনত কোনো ডাউট নাই। এনেকুৱা যিমান এলিমেণ্ট আছে আমি বহুত দিনৰ পৰা সেই পাৰ্টিকুলাৰ মানুহ ওপৰত চকু ৰাখি আছিলোঁ, আমি ৰৈ আছিলোঁ যে কোনদিনা আমি এভিডেঞ্চ পাম আৰু তেওঁক এৰেষ্ট কৰিব পাৰিম। এনেকুৱা যিমান মানুহ আছে এওঁলোকক আপোনালোককো মই সেইটো নিবেদন কৰিছোঁ, পানী ঘোলা কৰিবলৈ নিদিব। আপোনালোকৰ আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখক। আমিতো য'ত ক'ৰবাত কৰাপশ্যনৰ খবৰ পাই আছোঁ, কিবা এটা পাই আছোঁ, আমি সদায় একশ্যন লৈ আছোঁ। কিন্তু এনেকুৱা মানুহে মানে সমাজ ব্যৱস্থাক কলুষিত কৰে, সেইটো